তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল ৰাইডাৰ বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলত আশা কৰোঁ চবেই ভালেই আছে আৰু লাষ্ট ব্লগত চাইছে আমি টাৱাং মনেষ্ট্ৰীটো ঘূৰি আছিলোঁ তো টাৱাং মনেষ্ট্ৰীটো ঘূৰা হৈ গ'ল এতিয়া আমি যাম এটা ৱাৰ মেমৰিয়েলত যিটো টাৱাঙতে আছে মানে টাৱাং ৱাৰ মেমৰিয়েল আৰু অলপ ফেমাছে আছে বহুত গমেই পাই চাগে তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিব ভিডিঅ'টো চাই থাকক আৰু এতিয়া ৱাৰ মেমৰিয়েলত যে চাম তাতে কি আছে তো চাই থাকক ব্লগটো তো গাইজ ফাইনেলি ৱাৰ মেমৰিয়েলটো পালোঁ মানে পিছফালে আছে এইটো তো এতিয়া ইয়াতে মানে কিবা কিবি আৰ্মিৰ বস্তু ৰিলেটেড ইয়াতে আছে আৰু ইয়াতে আৰ্মিৰ কেণ্টিনো আছে মানে তাতে চালোঁ মানে অলপ আগতে লিখা আছিল প্লাছ দোকান চোকান আছে ইয়াতে কিবা কিবি যদি আপোনাক লাগে শ্বপিং কৰিব খোজে আৰু এতিয়া যাওঁ কি আছে ইয়াতে চাওক তো গাইজ ইয়াতে টেং পূৰা সজাই থোৱা আছে কিয় এইটো এটা ৱাৰ মেমৰিয়েলে হয় কিবা কিবি টেং সজাই থোৱা আছে এইটো চৰ্দাৰ বল্লভভাই পেটেলৰ ষ্টেচু আৰু ইয়াতে একটা স্তূপা আছে মনেষ্ট্ৰীও আছে চাগে ভিতৰত মানে মনেষ্ট্ৰীৰ লগত এটা স্তূপা থাকেকৈ আৰু এতিয়া আমি সেইটোত সোমাম কি আছে নাজানো গেটটো তো গাইজ এইটো মই ফাৰ্ষ্ট মিউজিয়াম পাইছোঁ য'ত ভিডিঅ' কৰা এলাও আছে মানে উইথাউট এনি ফি এক্সট্ৰা চাৰ্জেছ তো ভিডিঅ' কৰিব ক'লে আৰু ইয়াতে পূৰা তামাম মানে হিষ্ট্ৰী লিখা আছে আৰ্মিৰ বিষয়ে মানে ক'ত কি হৈছিল বেছিভাগ মানে টাৱাং ৰিলেটেড মানে যেতিয়া আপোনালোকে চাগে এইটো মুভিটো চাইছে এতিয়া যিটো ৰিচেণ্টলি হৈছে ভিকি কৌশলৰ তাতে কেনেকৈ চাইনিজবোৰ মানে এটেক কৰিব আহিছিল বেছিভাগ এইবিলাকৰ ৰিলেটেডে ইয়াতে মানে আছে তাৰে লগতে কিছুমান আৰু বেলেগো আছে তো ইয়াতে সোমাই আহি গম পালোঁ এই ৱাৰ মেমৰিয়েলটো বেচিকেলি যিটো বেটেল অফ টাৱাং মানে চিনো ইণ্ডিয়ান ৱাৰ হৈছিল তাৰ ৰিলেটেডে চব ইয়াতে বস্তুবোৰ ৰখা আছে গান হওক বা যিকোনো বস্তু আৰু আমাৰ যিমানবোৰ চলজাৰ্ছ ইয়াতে মানে মৰিছিল মানে যোনবোৰ শ্বহীদ হৈছিল ইহঁতৰ মেমৰিছত মানে এইটো বনোৱা হৈছে অলমষ্ট 2420জন চলজাৰ ইয়াতে মৰিছিল ইণ্ডিয়ান চলজাৰ তেতিয়া মানে যেতিয়া চিনো ইণ্ডিয়ান ৱাৰ হৈছিল 1962ত আৰু তাৰ লগতে এজন আছিল মেজৰ খাটিং বুলি যাৰ কথা মই অলপ পিছত কৈ আছোঁ তাৰো বহুত বস্তু ইয়াতে মানে তাৰ ৰিলেটেড ইয়াতে ৰখা আছে তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগি আছে আপোনালোকক আৰু গাইজ মানে মেইন গেটৰ পৰা সোমাই এই বস্তুটো আগত পায় ইয়াতে মানে যোনে কেনেকৈ মৰিছে সেইটো বিষয়ে লিখা আছে ইয়াতে চবেইতো 1962তে বেছিভাগ মৰিছে এই ৱাৰতে আৰু কিছুমান স্পেচিয়েল অফিচাৰৰ মানে ইয়াতে পূৰা ষ্টেচু বনাই ৰখা আছে মানে কেনেকৈ মৰিছিল আৰু কিয় মৰিছিল সেই ৰিজনবোৰ ইয়াতে মানে লিখা আছে আপোনালোকে ইয়াতে ভিজিট কৰিলে চাব পাৰিব এইবোৰ আৰু গাইজ এই মানুহজনে হৈছে মেজৰ বব কাটিং যাৰ বিষয়ে মানে মিউজিয়ামত বহুত বেছি লিখা আছে কিবা কিবি আৰু মই নামটো ভালকৈ লিখি দি আছোঁ তলত আৰু এইজন হ'ল এজন মণিপুৰী মানুহ মানে নাগা মানুহ হয় মণিপুৰৰ তো আৰু ইমান ফেমাছ কিয় মই কৈ আছোঁ ইভেন ই ৱৰ্ল্ড ৱাৰ টুটো ফাইট কৰিছিল ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত মানে ব্ৰিটিছ আৰ্মিৰো ই এজন অফিচাৰ আছিল ফাৰ্ষ্ট মণিপুৰী অফিচাৰ আছিল তাৰপিছতে ই ইণ্ডিয়ান গভৰ্ণমেণ্টৰ আণ্ডাৰতো অফিচাৰ হৈছিল আছাম ৰাইফলৰ আণ্ডাৰত আৰু এইবিলাক ইয়াৰে কিবা কিবি মেডেল আছে আৰু একচুৱেলি কৰিছিল কি মানে সেইটো মই কৈ আছোঁ এতিয়া তো 1951ত গাইজ কি হৈছিলে মানে আছাম গভৰ্ণৰে মেজৰ খাটিঙক অৰ্ডাৰ দিছিলে যে টাৱাংখন মানে আমাৰ আণ্ডাৰত হ'ব লাগে তো ই কি কৰিছিল পিছত 200জন আছাম ৰাইফল লৈ কিনে টাৱাঙত গুচি গ'ল তেতিয়া টাৱাংখন আছিলে তিব্বেত গভৰ্ণমেণ্টৰ আণ্ডাৰত মানে তিব্বেটৰ আণ্ডাৰত আছিলে তো তাৰপিছত টাৱাঙত গৈ পিনে মেজৰ খাটিঙে কি কৰিলে ইয়াৰ যিবিলাক লোকেল লিডাৰ আছিল ইহঁতৰ লগত মানে এটা বণ্ড বনাই ল'ল ডিপ্ল'মেচি ইউজ কৰি কিনে এটা ট্ৰাষ্ট জিকি ল'ল তাৰপিছত কি কৰিল মানে বিনা ফাইট কৰি কিনে গোটেই টাৱাংখন আমাৰ ইণ্ডিয়াৰ কেপচাৰত আহি গ'ল মানে তাতে আমাৰ তিৰংগাটো লেহেৰাই দিলে তাৰ পিছৰ পৰাই মানে টাৱাংখন আমাৰ ইণ্ডিয়াৰ কণ্ট্ৰলত আছে না কি তিব্বেটৰ কণ্ট্ৰলত তো সেই বস্তুটো কৰাৰ কাৰণে বিনা ফাইট কৰি মানে ই নিজৰ কেপচাৰত কৰি লৈছে সেইটো কাৰণে মানে ইয়াক বহুত বেছি এটা অনাৰ দিয়া যায় তাৰপিছতে বহুতবিলাক মানে যিবিলাক নাগা ইউথ আছে ইহঁতক মানে চাৰেণ্ডাৰ কৰাইছিল যিবিলাক মিলিটেণ্ট গ্ৰুপত আছিল ইভেন জাপানিজ যিমান ৱেপন আছিল এইবিলাক চাৰেণ্ডাৰ কৰাই কিনে লৈ লৈছিল ডিষ্ট্ৰয় কৰাইছিল মানে বহুত বেছি এনেকৈ এটা ছ'চাইটিৰ ইম্পেক্ট পেলাইছিল তো সেইকাৰণে ইমান বেছি ফেমাছি মানে ক'ব গ'লে যদি মেজৰ কাটিং নাথাকিলে হয় তেনেহ'লে টাৱাংখন আমাৰ ইণ্ডিয়ান পাৰ্ট নহ'ল হয় বাট ইয়াৰ বিষয়ে বেছি জানিবৰ কাৰণে আপোনালোকে গুগলত চাব পাৰে বহুত আৰু বিষয় আছে ইয়াৰ বিষয়ে পঢ়িবৰ কাৰণে যেনেকৈ পদ্মশ্ৰী পাইছিল ইয়াৰ নামত এটা টাৱাং ডেও হয় আৰু বহুত বিষয় আছে আপোনালোকে গুগলত চাব পাৰে আৰু এই ড্ৰেছযোৰো হৈছে মেজৰ বব কাটিঙৰ মানে তাৰ ৰিলেটেড ইয়াতে বহুত বস্তু আছে যেনেকৈ মই কৈছোঁ আগতে আৰু ইয়াতে তাৰ এৱাৰ্ডছ ফিচিং ৰড চব ৰখা আছে আৰু ভালেকেইটা বস্তু আছে আপোনালোকে ইয়াতে আহিব ভিজিট কৰিব তো নিশ্চয় চাব পাৰিব আৰু গাইজ ইয়াতে চব শ্বহীদৰ নাম আছে যিমানগিলা মানে শ্বহীদ হৈছিল আৰ্মিত থাকোঁতে চববোৰে নাম আছে পূৰা ৱালত মানে কি ক'ম আৰু ইমানগিলা মানে চাওক আৰু কিছুমানে ইয়াতে ফটো দিয়া আছে মানে এইবিলাক পিছফালে চাব পাৰে তো চিনো ইণ্ডিয়ান ৱাৰত যিমানবোৰ মানে চলজাৰ মৰিছে যেনেকৈ মই আগতে ক'লোঁ 2420 মান মৰিছে তো চবৰে নামবোৰ মানে ইয়াতে লিখা আছে এই শ্বহীদবোৰৰ মানে আৰু গাইজ ৱাৰ মেমৰিয়েলৰ লগতে মানে ইয়াতে যিবিলাক লোকেল অৰ্নামেণ্টছ আছিল ইয়াতে আগতে মানে লোকেল মানুহ যিটো নেকি এটা মংপা ট্ৰাইব বুলি কোৱা হয় ইয়াতে তো মংপা ট্ৰাইবৰ যিবিলাক মানে আগতে এনচিয়েণ্ট মানুহবোৰ যিবিলাক ইউজ কৰিছিল বা কিছুমান ইউনিক আইটেম ইয়াতে চব ৰখা আছে এইটো মিউজিয়ামতে লগতে ইয়াত এটা VR শ্ব' হয় মানে কেনেকৈ আমাৰ ইয়াৰ মংপা ট্ৰাইববিলাক
কি কৰিছিল আগতে কেনেকৈ সিহঁতে থাকে খায় এইবিলাক মানে ভিআৰত দেখায় আৰু টাৱাংখন দেখায় বাৰ্ড ভিউত মানে ড্ৰনেদি দেখায় আৰু প্লাছ ইয়াতে বহুতবিলাক মংবা টাইপৰ ড্ৰেছ বা সিহঁতে ইউজ কৰা বস্তু কেনেকৈ কি কৰিছিল এইবোৰ ইয়াতে আছে তো আপোনালোকে নিশ্চয় ইয়াতে এবাৰ ভিজিট কৰিব টাৱাঙত আহিলে বহুত বঢ়িয়া হয় জেগাটো তো ইয়াৰ এটা ষ্টাফক সুধিলোঁ মানে এইটো যিটো নাঙাল হয় হাল মানে এইটো ইয়াকৰ হয় মানে আগতে বহুত আগতে মানে এনেকৈ আছিল বহুত দীঘল আছিল আজিকালি ইহঁতৰো সৰু হৈ গৈছে বাৰু এইটো মানে আগতে এনেকৈ আছিল এইটো 12 ফিটৰ বেছি আছে ক'ব গ'লে তো এইটো এটা ইয়াক দি মানে হাল বোৱাইছিল এনেকৈ দুটা ইয়াক থাকে আৰু এইটো হাল মাৰিছিল এনেকৈ তো গাইজ এইটো এটা পাল্লা হয় মানে এইটো এই যে ঘাটটো যে আছে ঘাট দি মানে গম পোৱা যায় কিমান কেজি হয় এইটো চাগে অসমতো ইউজ কৰিছিল আগৰ দিনৰ মানুহ অসমত মানে বহুত জেগাতে কৰিছিল তো ইয়াতো কৰা হৈছিল তো সেইকাৰণে ইয়াতে থোৱা আছে মানে কিমান কেজি তো ঘাট ৱাইজ হয় আৰু এইবিলাকতো বেল যেনেকৈ গৰু লগাই ইয়াতে ইয়াকত লগাইছিল আৰু এইটো কিবা এটা বেগ হয় মানে স্কিন দি বনোৱা হয় এইটো এনিমেলৰ স্কিন দি আৰু প্লাছ সেইটো বস্তু গম নাপালোঁ কি বস্তু হয় লিখাও নাই ইয়াতে মানে আৰু গাইছ আমাৰ এইটো যে তাঁত বুৱে যে তো এইটো ছেম ছিষ্টেমটো অলপ বেলেগ মানে কামটো একেই কৰে মানে এইটো এটা তাঁত হয় ইহঁতৰ তো এইটো চাগে বহুত পুৰণা হয় ইয়াতে লিখা আছে ইয়াততো লিখা নাই বাট বহুত পুৰণাই হ'ব মানে হেণ্ডলুমবোৰ বস্তুবোৰ দিয়া আছে এইটোতো আমাৰ ইয়াত থাকেই বাট ছিষ্টেমটো অলপ বেলেগ মানে এনেকুৱা নহয় তো বেছিভাগ এনেকুৱাই হয় যিটো আমাৰ ইয়াতো পায় আৰু এইটো এটা 3D ডায়েগ্ৰাম নিচিনা বনা আছে 3D ডায়েগ্ৰাম বনাই থোৱা আছে ভাল দেখি আছে বস্তুটো তো গাইজ মানে টাৱাং ৰিলেটেড ইয়াতে স্ক্ৰীণত ভিডিঅ' প্লে হৈ আছে এইটো এটা মানে হল এনেকৈ ইয়াতে প্লে হৈ আছে প্লাছ ইয়াতে ট্ৰেডিশ্যনেল মানুহবিলাক কেনেকৈ কি কৰে সেইটো ইয়াতে ক'ত ক'ত ৱাৰ হৈছিল কিছুমান মানে এনেকৈ ঠাই আৰু চব ঠাইৰে মানে ইয়াতে মাটি ৰখা আছে মাটি আনি ৰখা আছে বহুতবিলাক ঠাইত আপোনালোকে চাব পাৰে পূৰা এটা মানে শ্ব'কেজ আছে ইয়াতে মাটিবিলাকৰে ভালেকেইটা তো গাইজ মিউজিয়ামৰ ভিতৰত এটা এনেকৈ জাগা আছে য'ত ফ্লেগ ল'ব পাৰে আৰু ইয়াতে মই অকণমান নাম লিখি থৈ গ'লোঁ কোনোবা আহিলে চাই যাব এইটো ইয়াতে কিছুমান মানে মুভি আছে যিবিলাক মানে চাইনা ইণ্ডো চাইনা ৱাৰৰ মানে ৰিলেটেড হয় যেনেকৈ টিউবলাইটটোতো চবে চাইছেই যেনেকৈ তাৰ যে ফাইটো যায় ফাইট কৰিবৰ কাৰণে তো বাকী মুভিবোৰ ময়ো চোৱা নাই কোনে কোনে চাইছে ক'ব আৰু গাইছ এনেকৈ মিউজিয়ামত বহুত বস্তু ৰখা আছে এইবিলাকৰ ৰিলেটেডে আপোনালোকে ইয়াতে আহিলে ভিজিট কৰিব মিউজিয়ামটোত টাৱাংটো আহি ইয়াতো ভিজিট কৰি যাব আৰু যদি চব দেখাব ধৰো একদম বহুত দীঘল হৈ যাব ভিডিঅ'টো তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগি আছে আৰু এতিয়া আমি ইয়াৰ পৰা ওলাওঁ তো গাইছ এতিয়া আমি ইয়াৰ পৰা ওলাওঁ আৰু এইটো এটা তাতে ষ্টেচু আছে বম কাটিঙৰ আৰু এতিয়া ইয়াৰ পৰা আমি ওলাম কিয় ইয়াতে বেছি দেৰি কৰিলে আৰু আমাৰ লেট হৈ যাব মানে তো ৱেডাৰটো আৰু চেঞ্জ হ'ব ধৰিলেই মানে অলপ তো এতিয়া আমি যাম জুং ৱাটাৰফলত তাৰপিছত আমি দিৰাঙত যাম আজি তো আই হোপ ভিডিঅ'বোৰ চাই ভাল লাগি আছে তো ভাল লাগিলে লাইক কৰি দিব চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডবিলাকৰ লগতো শ্বেয়াৰ কৰি দিব